রাজ্যের জনগণের চিকিৎসার সুবিধার্থে হোয়াটসঅ্যাপ মোবাইল নাম্বার চালু করলেন স্বাস্থ্যমন্ত্রী অশোক সিংহল। সরকারি হাসপাতালে রোগীরা ওষুধ না পেলে এবং যে কোনো চিকিৎসা পরিষেবা থেকে বঞ্চিত হলে হোয়াটসঅ্যাপ নাম্বারে যোগাযোগ তুলে ধরতে পারবেন। শুক্রবার শিলচরে রাজ্যের জনগণের চিকিৎসার সুবিধার্থে একটি হোয়াটসঅ্যাপ মোবাইল নাম্বার চালু করলেন রাজ্যের স্বাস্থ্য ও পরিবার কল্যাণ এবং জলসেচ মন্ত্রী অশোক সিংহল। হোয়াটসঅ্যাপ নাম্বারটি হল 9864541430। শুক্রবার শিলচরের কাছাড় জেলা শাসকের কার্যালয় কনফারেন্স হলে এক সাংবাদিক সম্মেলনে হোয়াটসঅ্যাপ নাম্বার চালু করে মন্ত্রী বলেন, রাজ্যের সকল স্তরের হাসপাতালগুলোতে 99% ওষুধ মজুদ রয়েছে। সরকার রাজ্যের চিকিৎসা ক্ষেত্রে প্রতিটি সমস্যা খতিয়ে দেখে জনগণের কল্যাণ নিশ্চিত করতে প্রতিশ্রুতিবদ্ধ। মন্ত্রী অশোক সিংহল ডাক্তারদের হাসপাতালে মজুদ থাকা ঔষধ প্রেসক্রাইব করার আহ্বান জানান। তিনি চিকিৎসকদের ওষুধের জেনেরিক নির্ধারণেরও আহ্বান জানান। মন্ত্রী বলেন, গতকাল শ্রীভূমির সিভিল হাসপাতালে একজন রোগী ওষুধ পাননি বলে অভিযোগ উঠেছে। এ ব্যাপারে সঙ্গে সঙ্গে বিষয়টি তদন্ত করে দেখা গেছে যে চিকিৎসক যে ওষুধ লিখেছেন তার জেনেরিক ওষুধ পর্যন্ত হাসপাতালে রয়েছে। তিনি বলেন, বরাক উপত্যকা সফরের দ্বিতীয় দিনে আজ কাছাড় জেলার শিলকুড়ি এবং শিলকুড়ি চা বাগান আয়ুষ্মান আরোগ্য মন্দির পরিদর্শন করেছেন তিনি। 2 দিন মই বরাক উপত্যকার 3খন জিলা, প্রথমে কৰিমগঞ্জ, পিছত হেলাকান্দি আৰু আজি কাছাৰ জিলা ভ্ৰমণ কৰিলোঁ। এই ভ্ৰমণৰ সময়ত জিলা হাস্পতাল, মডেল হস্পিটেল, মেডিকেল কলেজ, টি গাৰ্ডেনত থকা আয়ুষ্মান আৰোগ্য মন্দিৰ, আৰ্বান আয়ুষ্মান আৰোগ্য মন্দিৰ, যিমান ফৰ্মেট আছে যেইবিধ আমাৰ হস্পিটেল বা চেণ্টাৰ্ছবোৰ আছে সবতে মোৰ ভ্ৰমণ হ'ল। মোৰ উপলব্ধি হ'ল এই ভ্ৰমণ কাৰ্যসূচীত যে হেলাকান্দিত আৰু ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল কৰাৰ প্ৰয়োজন আছে। এইটো আমি সিদ্ধান্ত লৈছোঁ অলৰেডি। লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ যেটো মানে বেছ ইউনিট আছে, এই বেছ ইউনিটৰ জৰিয়তে এক ভাল স্বাস্থ্য ব্যৱস্থা আৰু ভাল স্বাস্থ্যৱান সমাজ কেনেকৈ আমি গঢ়িব পাৰোঁ তাৰ বাবেও আমি কাম কৰিব লাগিব। ৰোগী হোৱাৰ পিছত নহয়, মানুহে যেন ৰোগী নহয় তাৰ বাবে আমি কাম কৰিব লাগিব। জিলাবোৰত নন কমিউনিকেবল ডিজিজ বৃদ্ধি পাই আছে আৰু মই ভাবোঁ যে অহা দিনবোৰত ৰাইজৰ সহযোগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত এই কামবোৰ আমি কৰিব পাৰিম। যোৱাকালি কৰিমগঞ্জ চিভিল হস্পিটেল ভিজিট কৰাৰ সময়ত সাংবাদিকে মোক ক'লে যে চিভিল হস্পিটেলত মেডিচিন নাপায়। তেতিয়া সাংবাদিকসকলৰ সন্মুখতে মই মুকলিভাৱে আহ্বান জনালোঁ যে পেচেণ্টসকলো ইয়াত উপস্থিত আছে, যিসকলে মেডিচিন পোৱা নাই তেখেতসকলে মোৰ ওচৰত আহিব লাগে, হাত দাঙিব লাগে, মই কথা পাতিব বিচাৰিছোঁ। এজন পেচেণ্ট আগবাঢ়ি আহিলে আৰু মোক ক'লে যে 3টা ডক্টৰে মেডিচিন লিখি দিছিলে, এই 3টা মেডিচিনৰ ভিতৰত মাত্ৰ এটা মেডিচিন পাইছে, 2টা মেডিচিন পোৱা নাই। মই সিনিয়ৰ ডক্টৰজক সুধিলোঁ, মোৰ লগত অহা বিষয়াসকলক সুধিলোঁ, তেখেতে ক'লে যে ডক্টৰে মেডিচিন লেখোঁতে যিটো কম্বিনেশ্যন বনাই মেডিচিন লিখিলে তেনেকুৱা কম্বিনেশ্যনৰ মেডিচিন নাথাকিব পাৰে, কিন্তু বেলেগ বেলেগ মেডিচিন যদি বেলেগ বেলেগকৈ লিখি দিয়ে মেডিচিনটো উপলব্ধ আছে। কেইবাটা চেণ্টাৰ আছে, SDL বুলি কোৱা হয়, প্ৰাইমাৰী যেটো চেণ্টাৰ আছে, প্ৰাইমাৰী লেভেল যেটো আছে, PHC, ষ্টেট ডিছপেঞ্চাৰী, আৰ্বান PHC, MPHC, তাত 125 বিধ ইছেঞ্চিয়েল ড্ৰাগছ আছে, এইটো থাকিব লাগে। সাব চেণ্টাৰ লেভেলত যেটো মেডিচিন থাকিব লাগে, 30 বিধ মেডিচিন তাত থাকিব লাগে। সেকেন্ডারি লেভেল অর্থাৎ ডিস্ট্রিক্ট হসপিটাল, সাব ডিভিজনাল
civil hospital, FRU আৰু CHC ইয়াত 272 বিধ মেডিচিন থাকিব লাগে আৰু ট্ৰেচাৰী লেভেল যেটো আছে মেডিকেল কলেজ এণ্ড হস্পিটেল তাত 440 বিধ মেডিচিন থাকিব লাগে আজিৰ দিনত চাৰিটা মেডিচিন প্ৰাইমাৰী লেভেলত নাই কিন্তু সব জায়গাত নাই বুলি নহয় সেন্টাৰবোৰত আছে আমাৰ ষ্টকত নাই সেন্ট্ৰেল ষ্টৰত নাই কাৰেক্ট না আৰু সব মিলাই সেন্টাৰ ষ্টৰত প্ৰায়বোৰ মেডিচিন 99% মেডিচিন উপলব্ধ আছে তে ঘটনাটো হল যে উপলব্ধ থকাৰ পিছত সাপ্লাই লাইন আমাৰ আছে যে 2 মাহ 3 মাহৰ ষ্টক আমি একে লগতে ডিস্ট্ৰিক্টত পঠাও আৰু ডিস্ট্ৰিক্টৰ পৰা বিভিন্ন সেন্টাৰবোৰত হস্পিটেলবোৰত মেডিচিন যায় তাৰ পিছত যদি পেশেন্টে মেডিচিন পোৱা নাই বুলি আমি কমপ্লেইন পাওঁ এটো বিভাগৰ মন্ত্ৰী হিচাপে মোৰ ফেলিয়াৰ হ'ব আৰু মোৰ কাৰণে দুখ লগা এটা কথা হ'ব আৰু এই অভাৱৰ কথা বা এই অভিযোগবোৰ আহিব নালাগে বুলি আজিয়ে আমি চিকিৎসাৰ বাবে স্বাস্থ্য কেন্দ্ৰত আহা বিভিন্ন স্বাস্থ্য কেন্দ্ৰ ইনক্লুডিং মেডিকেল কলেজত আহা प्राइमरी सेकेंडरी ट्रेसारी जिमानबुर सेंटर আছে जिमानबुर हॉस्पिटल আছে তাত আহা পেশেন্টে যদি মেডিসিন ডক্টৰে লিখি দিয়া মেডিসিন টু নাপায় তেখেত সকলে WhatsApp যোগেদি আমাক জনাব পাৰিব WhatsApp নম্বৰটো মই মুকলি কৰি দিছো 9865 4140 গুৱাহাটীত এই নম্বৰত WhatsApp পঠালে কোনবা হস্পিটেলত যদি মেডিসিন পোৱা নাই যদি এই নম্বৰত WhatsApp পঠায় কোন ডক্টৰে মেডিসিন লিখি দিলে কোন সেন্টাৰৰ পৰা মেডিসিন লিখি দিলে আৰু এই মেডিসিনটো আছে নে নাই অনলাইন ট্ৰেকিং আমাৰ চলি থাকে আমাৰ তাত অনলাইন ৰেকৰ্ড থাকে কোন হস্পিটেলত কোনটো মেডিসিন কি পৰিমাণত আছে হয় নে আমার তাত ডাটা আছে এটা কথা মই বুজাই দিও আগত মানুহে ভাবিছিল যে ডাটা নাই ইয়ে নাই আমার তাত ডাটা আছে যে স্টেটে কিমান মেডিসিন আনিলে এই মেডিসিনটো জিলাত কোড গল জিলাৰ পৰা কোনটো সেন্টাৰত গল কোনটো হস্পিটেলত গল আৰু হস্পিটেলত ইদিনা যেতিয়া মেডিসিনটো খৰচ হ'ব ফাৰ্মাসিষ্টে বা ষ্টক কিপাৰে এন্ট্ৰি কৰিব যে এই মেডিসিনটো আজি 10 পিস আমি এই হস্পিটেলৰ পৰা ইস্যু কৰিছো সো হস্পিটেলত থকা ষ্টকৰ ইয়ে আছে কোনবা ৰোগীয়ে যদি আমাক জনায় যে মেডিসিন পোৱা নাই হস্পিটেলত লিষ্টত মানে হস্পিটেলত মেডিসিন উপলব্ধ আছে না নাই এটো আমি চাম নে ডক্টৰে EDL বুলি কয় ইসেনশিয়াল ড্ৰাগ লিষ্টৰ বাহিৰত মেডিসিনটো লিখি দিছে ডক্টৰসকলক মই হাতজোৰ কৰি নিবেদন কৰিছো যে আপোনালোকে দিয়া এটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো ডক্টৰসকলে আমাক EDL লিষ্ট বনাই দিছে দৰকাৰী ঔষধৰ সূচী বনাই দিছে ইসেনশিয়াল ড্ৰাগ লিষ্ট ইসেনশিয়াল মেডিসিনৰ ড্ৰাগ লিষ্ট দিছে দৰকাৰী মেডিসিনৰ ড্ৰাগ লিষ্ট দিছে আৰু এই ড্ৰাগ লিষ্টটো এই ড্ৰাগ লিষ্ট মতে আমি মেডিসিনটো ক্ৰয় কৰি বিভিন্ন হাস্পতালৰ ইয়াত দিছো ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিসিনটো আপোনালোকে লিখিব আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে নতুন মেডিসিন আহিছে আমাক ক'ব ইসেনশিয়াল ড্ৰাগ লিষ্টত আমি খুমাই এই মেডিসিনবোৰ আপোনালোকক দি দিম কিন্তু পেশেন্টে যেন মেডিসিন বাহিৰৰ পৰা কিনিব লগা নহয় এই সোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে তো নাই জ্ঞাত হ'বলৈ হেতু আহিছো আপুনি এটা ব্যান্ড মেডিসিন জনাইছে কক কি আছে ব্যান্ড মেডিসিন দিন আগত ইয়াত but he has to manufacture that bad medicine মানে ব্যান্ড মেডিসিন না they have listed some medicines as banned. What your point? That these medicines are not good for human consumption. Yes. But is in this country those medicines are being manufactured? Or these are smuggled medicines? Right. What medicine is this? These are gastric related medicines. Who is manufacturing those medicines? These are manufactured in the eastern part of the country. According to them, we got the reports. I don't have any such information. Okay. See, banned medicine, it cannot be an organized sector. Somebody has to manufacture it. That means that manufacturing also is illegal. Okay.
So if some legal identity is doing it, his license will get cancelled. His factory or manufacturing facility will get sealed. So I don't know whether does any banned medicine category is there. Sir, spurious medicines का question है कि sir जिला के माने banned is different. sir civil hospital में মানে সবতে আমি ঘুমাব নালাগে, সব কথা সুধি থাকিব নালাগে। সমাজ ব্যৱস্থাটো ভাল কৰিব লাগিব, এটা কথা বুজিব আপোনালোকে। হস্পিটেল কেতিয়া ভাল হ'ব? সমাজখনে ভাল কৰাৰ চেষ্টা কৰিব লাগিব। অকল আমি বেলেগক ব্লেম কৰি থাকিম, হি এটো কৰা নাই, হি এটো কৰা নাই, হি এটো কৰা নাই। এনচিডিৰ প্ৰকোপ, এনচিডি এটা মহামাৰীত পৰিণত হৈ আছে। যিমান চেকআপ কৰি আছে 15% 16% মানুহ হাই বিপিত গ্ৰস্ত হৈ আছে। 15-16% মানুহৰ যদি হাই বিপি আছে, 8% মানুহৰ যদি ডায়াবেটিছ হৈ আছে, লাহে লাহে এই সংখ্যাবোৰ বাঢ়ি বাঢ়ি যাই থাকিব। সো মানুহে নিজে স্বাস্থ্যৱান হৈ থকাৰ কাৰণে চেষ্টা হাতত ল'ব লাগিব। এই চেষ্টাবোৰ সমাজ হিচাপে আমি লৈ আছো নে নাই? স্বাস্থ্যৱান সমাজ কৰাটো সমাজৰ দায়িত্ব। ডক্টৰেতো স্বাস্থ্যৱান সমাজ বনাব নোৱাৰে, ডক্টৰটো বেমাৰ হ'লে চিকিৎসা কৰিব পাৰিব। সো ৰাইজিং হাইপাৰ টেনশ্যন, ৰাইজিং ডায়াবেটিছ, ইট ইজ এ চিৰিয়াছ ইছ্যু এণ্ড সোসাইটি মাষ্ট লুক ইন টু ইট। হেলথৰ আৰু এটা প্ৰকাৰ আছে যে মানুহ বেমাৰ হ'ব নালাগে, তাৰ কাৰণে কি ৱেলনেছ, হেলদি লাইফষ্টাইল। এতিয়া ডায়াবেটিছ হৈছে, ডক্টৰে কৈ দিলে যে ভাই ইয়ে খাব নালাগে, কি খাব নালাগে, মিঠা খাব নালাগে, এক্সাৰচাইজ 1 ঘণ্টা কৰা, নহ'লে য়োগা কৰা, নহ'লে খেলা ধূলা কৰা, ফিজিকেল এক্টিভিটি কৰা। এতিয়া আপুনি ফিজিকেল এক্টিভিটিও নকৰিব আৰু আপুনি মিঠাইও খাই থাকিব, তাৰপিছত ডক্টৰক ব্লেম কৰিব। ডক্টৰেতো সময় থাকোঁতে ক'লেতো আপোনাক যে ভাই তোমাৰ ডায়াবেটিছ হৈছে, কণ্ট্ৰল কৰা। এতিয়া কণ্ট্ৰল কৰাৰ কাৰণে ডক্টৰে মেডিচিন দিলে, কিন্তু মেডিচিনে এইটো বস্তুটো নৰ্মেল কৰি ৰাখিব। কিন্তু ভাল স্বাস্থ্যৱান হৈ থকাৰ চেষ্টাটো মানুহে নিজে কৰিব লাগিব। আৰু এক স্বাস্থ্যৱান সমাজ বনাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হেলদি আসাম, প্ৰস্পাৰাছ আসাম এই এটা প্ৰগ্ৰাম আমি এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰিম। তাত ৰাইজৰ সহযোগ সহায় সব বিচাৰিম। বরাক সফরের দ্বিতীয় দিনে মন্ত্রী অশোক সিংহল শিলচর মেডিকেল কলেজ হাসপাতাল পরিদর্শন করে। শুক্রবার মন্ত্রী অশোক সিংহল শিলচর মেডিকেল কলেজ পরিদর্শনে 500 শয্যা বিশিষ্ট নতুন হাসপাতাল নির্মাণের কাজ পরিদর্শন করেন এবং প্রসূতি বিভাগ পরিদর্শন করার পর শিলচর মেডিকেল কলেজের অধ্যক্ষ সহ মেডিকেল কলেজের বিভাগীয় আধিকারিকদেরকে সঙ্গে নিয়ে রিভিউ মিটিংয়ে অংশগ্রহণ করেন। পরিদর্শনকালে মন্ত্রী অশোক সিংহলের সঙ্গে শিলচরের বিধায়ক দীপায়ন চক্রবর্তী, জেলা শাসক মৃদুল কুমার যাদব সহ বিভাগীয় আধিকারিকরা উপস্থিত ছিলেন। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। হ্যাঁ বলো স্যার, এতিয়াৰ পৰা যে প্ৰেক্টিছন নালাগে, যিবিলাক ডক্টৰ কালি যেটো কৰিমগঞ্জত কৰিছিল, সেইটো এই কথাটো বিস্তৃতভাৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰিভিউ হ'ব। তাৰপিছত মই প্ৰেছ মিট দিছোঁ, বিস্তৃতভাৱে কথাখিনি তাতে কোৱা হ'ব। आज जो आप 2 दिन के सफ़र में आए यहाँ पे बराक घाटी में एक्शन मोड में, नहीं काम चल रहा है, कुछ कोरोना की वजह से उस समय प्रोग्रेस कम था, अभी तो शुरू हुआ है। आने वाले समय में लोग यहाँ से उपकृत होंगे, बिल्कुल होंगे, पर लोग हॉस्पिटल में कम आए। हम तो इसका हमारा इच्छा तो ये है, चेष्टा ये है कि लोग हॉस्पिटल में कम आए। पीपल शुड बी हेल्दी। and about the facilities that they should need to get in the hospital, will you ensure that proper one? See, health infrastructure is increasing every day. Health infrastructure is increasing. Tomorrow also Honorable Chief Minister is inaugurating a new medical college in Guwahati, Pragjyotispur Medical College. So I feel let us have a 360-degree approach wherein we give good patient care also. But apart from only giving patient care, let us see that person don't become patient. He should maintain healthy lifestyle. He should stick to 1 hour spending for himself, doing yoga, exercise, playing in the field. All this physical activity we should do. We should do a healthy lifestyle, and we should look after wellness also. That will make person healthy, a society healthy. So this 360-degree approach we have taken. One side it is wellness, healthy lifestyle. Another side is good patient care.
of the surgical requirements. First day, first doctor को गाड़ी कोई लगा है, सरकारी department trauma center. Trauma center में trauma patient come. That is easy. There are two types of trauma to the patient. Depending on the situation of the patient may be sent to either to the ward or ICU directly. And whenever medicine-related trauma comes up, medicine emergency, we have got another section. Suppose somebody is taken poison, somebody has developed acute heart attack or even stroke, sudden unconsciousness. All these things, bandage, they are derived from Assam. Actually, is a part of their training. We are currently in last month. They have all trauma patients. Yes, all trauma patients.